বসন্ত আগমনৰ লগে লগে অসমৰ যিসমূহ নৈ বিল খাল থাকে সেই খালসমূহত মাছৰ প্ৰজননৰ একদম উত্তম সময় আৰু এই সময়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰৰ মীন বিভাগে 1 এপ্ৰিলৰ পৰা 15 জুলাই পৰ্যন্ত নিষেধাজ্ঞা জাৰি কৰি থৈছে যে এই সময়ছোৱাত যাতে মাছ পোনা মাছ যাতে কোনো নধৰে, পোনা থকা কণী থকা মাছ যাতে কোনেও নধৰে, ব্যৱসায়ীসকলক কঠোৰভাৱে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল। কিন্তু এই নিৰ্দেশনা উলংঘা কৰি বোকাখাটৰ গণক ধোবাআটি যিখন বিল, যি ঐতিহাসিক বিল, প্ৰায় 1100 বিঘা ভূমি আৱৰ্তিত এই ডাঙৰ বৃহৎ বিলখনত এতিয়া আমি দেখিছোঁ যে একাংশ ব্যৱসায়ী, মৎস্য ব্যৱসায়ীয়ে তেওঁলোকে মাছ ধৰি থকা পৰিলক্ষিত হৈছে আৰু এই খবৰ লাভ কৰিছে ইতিমধ্যেই গোলাঘাট জিলা মীন বিভাগে আৰু গোলাঘাট জিলা মীন বিভাগৰ বিষয়াসকল আহি ইয়াত উপস্থিত হৈছেহি। লগে লগে ইয়াৰ লগত আৰক্ষী প্ৰশাসনৰ লোকো উপস্থিত হৈছেহি আৰু যিগৰাকী ইয়াৰ লেচি ৰাজেন দাস বোকাখাটৰ পাণবাৰী নিবাসী, তেখেতৰ হৈ যিকেইজন ব্যক্তিয়ে ইয়াত মাছৰ ব্যৱসায় কৰে বা ইয়াৰ মাছ ধৰে, এই সময়ছোৱাত মীন আইন উলংঘা কৰাৰ যিটো অপৰাধ সংঘটিত হৈছে, এই অপৰাধৰ হাতে লোটে ধৰাৰ আমি দেখিবলৈ পাইছোঁ। আৰু এই আচলতে এক দুৰ্ভাগ্যজনক কথা, যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষতে লাগি থকা এইখন ঐতিহাসিক বিলত ইয়াৰ থলুৱা মাছৰ উৎপাদনৰ এটা অন্যতম উৎস আৰু এই ধৰণৰ উৎসসমূহত যেতিয়া কণী থকা মাছ এই সময়ছোৱাত ধৰি দিয়ে, তাৰ পাছত থলুৱা মাছ বজাৰত নাইকিয়া হয় বা ৰাইজে থলুৱা মাছৰ সোৱাদ লোৱাৰ পৰা আঁতৰত থাকিবলগীয়া হয়। এনেধৰণৰ বহু অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত আজি দেখিছোঁ যে এনেধৰণৰ অসাধু ব্যৱসায়ীয়ে এই কৰ্ম কৰি আহিছে। মই প্ৰথমতে ৰাজেন দাসৰ হৈ যিজন ব্যক্তিয়ে এই বিলখন চলাই আছে তেখেতক কৈছোঁ, আপোনাৰ নাম কি? নুৰচলাম চুকেন ছাৰৰ। এই কামটো কেলৈ কৰিছে? মই কাম কৰাটোতো ভুলেই হৈছে, যিধৰণে কথাবিলাক শুনিছোঁ যে আমি ভাবিছোঁ যে এপ্ৰিল, মে', জুন মাহটো আছিলে, এই কেইদিনমানতো বোলে 1 মাহ 10 দিনমান কিবা এটা থকা হ'লে মই কামটো কৰিব পাৰিলোঁ। তাৰ কাৰণে ভুল কৰিছোঁ আৰু ভুলৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ সকলোকে। আৰু কালি পৰহি দিনা আমি জালটো নমাইছিলোঁ, জালটোৰ মাছ ধৰিব নাপালোঁ। গতিকে ইতিমধ্যে সকলো লোকে মোৰ শ্ৰদ্ধা কৰিছোঁ যে সেই অৱস্থাত আমাৰ প্ৰশাসনিক ফালৰ পৰা যিখিনি ব্যৱস্থা আছে, সাংবাদিক ফালৰ পৰা যিখিনি ব্যৱস্থা আছে মই গম পাইছোঁ আৰু ভৱিষ্যতে সেইটো কাম এনেকৈ কৰিবলৈ আগ নাবাঢ়োঁ আজি মই জ্ঞাত, যিহেতুকে আমি এখন গভৰ্ণমেণ্টৰ যিখিনি ৰেভিনিউ বিল আছে সেইখিনি বহুত কষ্টৰে চলাবলগীয়াও হয়, গভৰ্ণমেণ্টকো পইচা পাতি দিবলগীয়া হয়। গতিকে আমি এই পোনা চোনা মেলা দিনত আমাৰ অসম চৰকাৰেতো নিষেধাজ্ঞা জাৰি কৰা আছে। গতিকে মই ভাবিছিলোঁ এইটো কি কয় ডিচেম্বৰ, এপ্ৰিল, মে', জুন মাহটোলৈকে মে'লৈকে আছে বুলি ভাবিছিলোঁ। মে'টো ইতিমধ্যে আহিছে, কিন্তু জুনলৈকে আছে বুলি কৈছে। গতিকে এইটো জ্ঞাত হৈছে। গতিকে হয়, এই ভুল কাম কৰিছোঁ, মাছখিনি আমি ধৰিব নাপালোঁ। সেইখিনি সময়তে এটা অসাহ পাইছে বুলি ভাবিছোঁ আৰু মই আপোনাক ধন্যবাদ জনাইছোঁ। জিলা মীন বিষয়া আছে আমাৰ লগত, গতিকে তেখেতৰ পৰা মই জানিম এই ধৰণৰ যিটো কাৰ্য হৈ আছে, আপোনালোকে আহি স্বচক্ষুৰে নিজে দেখিছে, হাতে লোতে পাইছেহি। এতিয়া এই ধৰণৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আপোনালোকৰ কি ব্যৱস্থা আছে? এই ক্ষেত্ৰত আমি এতিয়া যিকেইখন জাল পালোঁ, ইয়াত মাছ মাৰিবৰ কাৰণে তেওঁলোকে পেলাইছিলে আনি, গতিকে জালখিনি আমি চিজ কৰিছোঁ আৰু বাকীখিনি আইনে যেনেদৰে ব্যৱস্থা কৰিবলগীয়া আছে, আইনত যিখিনি সুবিধা আছে সেইমতে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকেতো যিসকল লেচি থাকে, যিসকল বিলসমূহ যাক দিয়া থাকে, চঞ্জাই দিয়া থাকে বছৰটোৰ বাবে, তেখেতসকলকতো বাৰম্বাৰ কোৱা থাকে যে এই সময়ছোৱাত মাছ নধৰিব। আমি আচলতে যথেষ্ট প্ৰচাৰো কৰিছোঁ আৰু তেখেতক সজাগতা যথেষ্ট কৰিছোঁ। গোলাঘাট জিলাত ইতিমধ্যে কিছু কমিছে, নকৰা নহয়, কিন্তু এনেকৈ 2-1 মানে এনেকুৱা ঘটনা ঘটি থাকে। কিছু লোকে হয়তো গম নাপায় ভালকৈ বা গম পালেও হয়তো এনেকৈ এতিয়া এই পাৰ্টিটো লৈ আহিছে, নগাঁৱৰ পাৰ্টি ক'ৰ পৰা তেওঁলোকে মাছ মাৰিবৰ কাৰণে তেওঁলোকে লৈ আহিছিলে। গতিকে পুনৰবাৰ আমি আপোনালোকৰ যোগেদি সমূহ গোলাঘাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই ছিজনটোত মাছৰ মানে প্ৰজননৰ ঋতুটোত যাতে মানুহে নেচাৰ আমাৰ যিখিনি প্ৰাকৃতিক উৎস আছে এই উৎসবিলাকত মাছ নধৰে। আৰু এই ছিজনটো আমি মাছ নধৰিলে আমাৰ স্থানীয় মাছৰ উৎপাদন বৃদ্ধি হ'ব আৰু সেই উৎপাদনৰ জৰিয়তে আমাৰ ৰাইজে উপকৃত হ'ব। আৰু লেচিকো কৈছোঁ যে মাছটো এতিয়া নধৰিলে ইয়াৰ উৎপাদন বাঢ়িলে তাৰ দ্বাৰা উপকৃত তেওঁলোকে হ'ব। তেওঁলোকৰ জৰিমনা কিবা হ'ব? নিশ্চয় হ'ব, নিশ্চয়। মই ধন্যবাদ জনাইছোঁ। মই স্থানীয় যিসকল সচেতন ব্যক্তি আছে, মই তেখেতসকলৰ পৰাও জানিম যে আপোনালোকে সজাগ কৰি আহিছে ৰাইজক যে এনেকুৱা এই সময়খিনিত মাছ ধৰিব নালাগে, কিন্তু তাৰপিছতো কথা নুশুনে, কি কয়? নাই, আমি তেখেতলোকক মানে এই সময়ত মাছ ধৰাটো
পৰা বন্ধ থাকিব লাগিছিলে। তেখেতে এতিয়া ৰাইজৰ কথা নামানিলে আৰু প্ৰশাসনৰ কথাও মনা নাই, সেইটো অতি দুখৰ বিষয়। কিন্তু এই 3 মাহৰ দিনটো তেখেতে অকণ ৰ'ব লাগিছিলে। এতিয়া মাছৰ কণী পৰা ছিজন, এতিয়া মাছে পোনা দিয়াৰ সময়, আৰু যিবোৰ জাল মাৰিছে এই জালত মানে পোনা মাছলৈকে ইয়াত মানে মৰি যায়। এইটো এটা অতি দুৰ্ভাগ্যজনক কথা। লেচিবোৰে এইবোৰ জানিব লাগে, আৰু প্ৰশাসনে যেতিয়া এই লেচিবোৰক দায়িত্ব দিয়ে তেতিয়া এই কথাবোৰ তেখেতলোকক বুজাই দিব লাগে যে এই মাছৰ কণী হোৱা দিনকেইটাত মাছ ধৰিব নালাগে। মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু শেষত মই এটা কথাই ক'ম, এই যিগৰাকী ৰাজেন দাস, যিগৰাকী লেচিৰ নামত এই বিলখন দিয়া হৈছিল, তেখেতে নিবিদা লাভ কৰিছিল, কিন্তু এইগৰাকী ব্যক্তিক যাতে ব্লেকলিষ্টেড কৰে আৰু ভৱিষ্যতে যাতে এইগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ এনেকুৱা প্ৰাকৃতিক উৎসসমূহ যাতে মাছৰ ব্যৱসায় কৰাৰ কাৰণে অনুমতি নাপায়, তাৰ কাৰণে যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, মই আহ্বান জনাইছোঁ। আৰু বোকাখাটৰ গণক ধোবাহাটী বিলৰ পাৰৰ পৰা অমৰজ্যোতি বড়িৰ সৈতে মই এই খবৰ জনাইছোঁ, অতি দুখেৰে যে এই সময়ছোৱাটোক একাংশ লোকে অবৈধভাৱে আৰু চৰকাৰৰ আইন ভংগ কৰি এনেধৰণৰ দুষ্কাৰ্য কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।